নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে জানে বিটিচিৰ যেটো বিটিআৰ বা বিটিচিৰ যেটো লিষ্ট ওলাইছে জিটিপিজিটিৰ সকলোৰে ৰোল নম্বৰ দিয়া হৈছে গতিকে সকলোৱে ভেৰিফিকেশনত যাব বিটিচি আৰু নন বিটিচি বুলি কোনো কথা নাই বা বিটিআৰ বুলি নন বিটিআৰ বুলি কোনো কথা নাই সকলোৱে ইয়াতে ভেৰিফিকেশন কৰিব কাৰণ সকলোৱে পৰীক্ষা দিছে চাকৰি এটা ৰাখাত গতিকে সকলোৱে ভেৰিফিকেশনৰ কাৰণে যাব কি ডকুমেন্টছ লাগিব মই সেই তথ্যখিনি ইয়াতে দিবলৈ ওলাইছো বিটিআৰ যেটো জিটি আৰু পিজিটি ডকুমেন্টছ ভেৰিফিকেশন 2025 চনৰ হ'বলৈ গৈ আছে ডকুমেন্টছ ৰিকুৱাইৰ্ড কি লাগিব এছএছএলসি আপোনালোকৰ এডমিট কাৰ্ড লাগিব হায়াৰ সেকেন্ডাৰীৰ মাৰ্কশিট যদি আপুনি এছওএছ দিছিল এছওএছ বা বেটাৰমেন্ট যিকোনো এক্সাম দিছিল গতিকে সেইখনৰ লগত লৈ যাব তাৰ পিছত হায়াৰ সেকেন্ডাৰী সাৰ্টিফিকেটখনৰ লগত লৈ যাব নেক্সট আপোনালোকে টেটৰ যেটো এডমিট কাৰ্ড সেইবিলাক লগত লৈ যাব লাগিব পিজিটি যেতিয়া যাৰ যেটো এক্সাম ডেটত আছে যাৰ যেটো তাৰিখত আছে যদি ধৰক ফাৰ্স্ট আপোনাৰ জিটি আছে তেতিয়ালে জিটি এডমিট কাৰ্ড লৈ যাব ফাৰ্স্ট যদি পিজিটি আছে তেতিয়ালে পিজিটি এডমিট কাৰ্ড লৈ যাব যাৰ যেনেকুৱা ডেটত আছে সেই হিচাপত আপোনালোকে এই ডকুমেন্টছখিনি লগত লৈ যাব তাৰ পিছত আপুনি নেক্সট আপোনালোকে পাৰ্মানেন্ট ৰেসিডেন্ট ডকুমেন্ট যেটো লাগিব যেটো ভিসিডিসিৰ পৰা আনা হৈছিল যদি বিটিআৰৰ হয় তেতিয়ালে ভিসিডিসিৰ পৰা আনা হৈছিল বা আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড ভিসিডিসিৰ পৰা আনা হৈছিল বা পিআৰসি বিটিআৰৰ পৰা যিকোনো ডকুমেন্টছ যি দিয়া হৈছিল ভিসিডিসিৰ পৰা বা গাঁওবুঢ়াৰ পৰা দিয়া হৈছিল সেই সাৰ্টিফিকেটখন লৈ যাব কাষ্ট সাৰ্টিফিকেটখন লৈ যাব তাৰ পিছত গ্ৰেজুৱেচনৰ অল মাৰ্কশিট লৈ যাব কিন্তু 6 চেমৰটো হে ইহতে ল'ব জেৰক্স কৰি ল'ব 6 চেমৰটো তাৰ পিছত আপুনি গ্ৰেজুৱেচনৰ সাৰ্টিফিকেটখন লৈ যাব যদি আপোনালোকে ওলোৱা নাই তেতিয়ালে কলেজৰ যেটো দিছিল হেতু আপোনালোকে লৈ যাব তাৰ পিছত আপোনালোকে বিএডৰ সাৰ্টিফিকেট লৈ যাব অল সেমিষ্টাৰৰ বা অল ইয়াৰৰ সাৰ্টিফিকেট আপোনালোকে লৈ যাব বিএডৰ এক্সামিনেচনৰ সাৰ্টিফিকেট যদি কলেজৰ পৰা অৰিজিনালখন দিছে তেতিয়ালে অৰিজিনালখন লৈ যাব আৰু যদি প্ৰভিজনেলখন দিছে তেতিয়ালে প্ৰভিজনেলখন লৈ যাব আপোনালোকে বিএডৰ গোটেইখিনি ডকুমেন্টছ লৈ যাব তেতিয়ালে আপোনালোকৰ ভেৰিফিকেশনটো বঢ়িয়াকৈ হৈ যাব তাৰ পিছত আপোনালোকে যদি পিজি বা পোষ্ট গ্ৰেজুৱেচনৰ কাৰণে যদি আপোনালোকে সাবজেক্ট টিচাৰ হ'ব বিচাৰে তেতিয়ালে এমএসসি এমএ এমকম এই গোটেইখিনি সাৰ্টিফিকেট আপোনালোকে লৈ যাব যদি দুটা সাবজেক্টত আপোনালোকে পিজি কৰিছে তেতিয়ালে দুটা সাবজেক্ট আপোনালোকে লৈ যাব নেক্সট আপোনালোকে এইখিনি হোৱাৰ পিছত আপোনালোকে এমপ্লয়ি এক্সচেঞ্জ কাৰ্ডটো লৈ যাব আধাৰ কাৰ্ড পেন কাৰ্ড এইটো লৈয়ে যাব এই বস্তুখিনি আপোনালোকে লৈ যাব এইখিনি হল মানে ডকুমেন্টছৰ যি ধাৰণা বা আৰ্হি এই বস্তুখিনি আপোনালোকে ইয়াতে পাই যাব আৰু সকলো ডকুমেন্টছ আপোনালোকে সেলফ এটেস্টেড লৈ ল'ব দা ক্যান্ডিডেট আৰ ৰিকুৱেষ্ট টু ব্ৰিং অল সেলফ এটেস্টেড ফটোকপি এটা সেট ল'ব জিটিৰ কাৰণে আৰু এটা সেট ল'ব পিজিটিৰ কাৰণে এটা সেট জিটি এটা সেট জিটিৰ কাৰণে ল'ব আৰু এটা পিজিটিৰ কাৰণে দুটা সেট দুই দিনৰ ভেৰিফিকেশনৰ কাৰণে লৈ যাব এটা হলে আপোনালোকৰ অসুবিধা নহয় এখিনি আছিল ভেৰিফিকেশনৰ কাৰণে ডকুমেন্টছ জিটি আৰু পিজিটিৰ আমাৰ বিটিসি বা বিটিআৰৰ এইখিনিৰ পৰা আৰম্ভ কৰিব মেট্ৰিকৰ এডমিট কাৰ্ড ল'ব হায়াৰ সেকেন্ডাৰীৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট ল'ব টেটৰ জিটিৰ সাৰ্টিফিকেট টেটৰ এডমিট আৰু পিজিটিৰ এডমিট ল'ব পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেটটো ল'ব যেটো ভিসিডিসিৰ পৰা দিয়া হৈছে এটো ল'ব ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড এগুলো ল'ব কাষ্ট সাৰ্টিফিকেট ল'ব গ্ৰেজুৱেচনৰ মাৰ্কশিট ল'ব গ্ৰেজুৱেচনৰ সাৰ্টিফিকেটটো ল'ব কলেজত দিয়াখনো ল'ব তাৰ পিছত বিএডৰ মাৰ্কশিট আৰু সাৰ্টিফিকেটখন ল'ব দুইখন আৰু এমএ এমএসসি এমকম যি কৰিছে আপোনালোকে সেই সাৰ্টিফিকেটখন ল'ব দুইবাৰ কৰিছে এমএ তেতিয়ালে দুইবাৰ দুটা সাবজেক্টেৰ সাৰ্টিফিকেট লৈ যাব এমপ্লয়ি এক্সচেঞ্জ কাৰ্ডটো লৈ যাব এইখিনি লৈ গলে আপোনালোকৰ হৈ যাব গোটেই ডকুমেন্টছ আপোনালোকে সেলফ এটেস্টেড কৰি ল'ব যেতিয়া ভেৰিফিকেশন হ'ব তেতিয়া হিয়তে লৈ ল'ব এতিয়া যেহেতু গোটেই অসমৰ মানুহক মাতিছে বা বিটিআৰৰ মানুহক মাতিছে সব ভেৰিফিকেশন হোৱাৰ পিছত হিয়তে যি সিদ্ধান্ত লয় সেই সিদ্ধান্তহে লাষ্ট লৈকে থাকিব গতিকে এইখিনি আছিল আজি এই ভিডিঅটোত কি ডকুমেন্টছ লাগিব এই ডকুমেন্টছখিনি আপোনালোকে লৈ যাব স্ক্ৰিনশ্বট কৰি ল'ব পাৰে এই ডকুমেন্টছখিনি আপোনালোকে লৈ গুচি গ'লে হ'ল ভেৰিফিকেশনৰ দিনাখন ধন্যবাদ থ্যাংক ইউ